আচাৰ্য চাণক্য ৰচিত নীতিশাস্ত্ৰত জীৱনৰ সংগিনীৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি গৈছে। আজি এই ভিডিঅ' যোগে আমি আলোচনা কৰিম চাণক্য নীতিত কেনেধৰণৰ মহিলাই তেওঁৰ স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই বিষয়ে কি কৈছে। চাণক্য নীতি অনুসৰি ধৈৰ্য হ'ল মহিলাসকলৰ চৰিত্ৰৰ অলংকাৰ। যি মহিলা ধৈৰ্যশীল তেওঁৰ স্বামী সৌভাগ্যশালী হয়। যদি কেতিয়াবা কোনো মহিলাৰ স্বামী বা পৰিয়াল বিপদত পৰে, তেনে ক্ষেত্ৰত সেই মহিলাই অতি ধৈৰ্যৰে পৰিয়ালৰ সেই সংকট মোচন কৰে। তেনে মহিলাক যিয়ে বিয়া কৰায় তেওঁ নিঃসন্দেহে ভাগ্যৱান হয়। শান্ত প্ৰকৃতিৰ মহিলাই তেওঁৰ স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে। যিয়ে কেতিয়াও স্বামী বা পৰিয়ালৰ মানুহৰ লগত অযথা তৰ্ক নকৰি ঘৰখন সুখেৰে ভৰাই পেলায়। তেনে শান্ত মহিলাক বিয়া কৰালে জীৱন সুখময় হৈ পৰে। ধৰ্ম মানি চলা মহিলাই তেওঁৰ স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে। ধাৰ্মিক মহিলাই কেতিয়াও অধৰ্ম কাম নকৰে বা তেওঁৰ স্বামী বা পৰিয়ালকো তেনে পথলৈ যাবলৈ নিদিয়ে। তেওঁ সকলো সময়তে সঠিক কাম কৰে। এনে মহিলাক বিয়া কৰালে জীৱনলৈ সুখ আৰু সৌভাগ্য আহে।